বন্ধুসকল পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ নিশ্চয় ভালে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধুসকল আজি ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই থাকক। বন্ধু বান্ধৱীসকল এই কথাটো প্ৰত্যেকেই জানে যে এই মেচ আমি কেৱল ঘৰতে নহয়, পূজাৰ গৃহত বা পূজাৰ মন্দিৰত বা গোসাঁই ঘৰত ৰাখোঁ আৰু মন্দিৰত বা পূজাৰ গৃহত ধূপ দীপ চাকি বন্তি প্ৰজ্বলন কৰিবলৈ আমি এই মেচৰ প্ৰয়োগ কৰোঁ। বিশেষকৈ এই মেচ অধিক লোকৰে ঘৰত পূজা গৃহ বা মন্দিৰ ভাগতেই ৰখা দেখিবলৈ পোৱা যায় আৰু এই প্ৰয়োগটি আপোনালোকে কেৱল মন্দিৰত থকা মেচতহে কৰিব। এনেওতো ঘৰৰ বিভিন্ন ঠাইত হয়তো আপোনালোকে মেচ ৰাখি থ'ব পাৰে, কিন্তু ঘৰৰ ভিতৰত থকা মেচত এই প্ৰয়োগটি কেতিয়াও নকৰিব। বিশেষকৈ আপুনি পূজা ঘৰত ৰখা মেচতহে এই প্ৰয়োগটি বা উপায়টি কৰিব, তেতিয়া সুফল নিশ্চয় লাভ কৰিব পাৰিব। আৰু এই প্ৰয়োগটি আপুনি কেনেকৈ কৰিব বা কি ভাৱেৰে কৰিব জানি লওঁ আহক। বন্ধুসকল এই উপায়টিৰ দ্বাৰা বা প্ৰয়োগটিৰ দ্বাৰা আপোনাক ধনৱান হোৱাত বিশেষভাৱে সহায় কৰিব। আপোনাৰ ভাগ্য সলনি কৰি দিব, আপোনাৰ লাক পাৱাৰ ষ্ট্ৰং কৰিব। অকল এয়াই নহয়, ঘৰৰ বাতাবৰণ হৈ উঠিব পজিটিভিটিৰে ভৰা, ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব, লগতে নিগেটিভ এনাৰ্জি দূৰ হ'ব। মা লক্ষ্মীৰ আশীৰ্বাদ সম্পূৰ্ণভাৱে থাকিব আপোনাৰ ওপৰত। বন্ধুসকল আপোনালোকো জ্ঞাত যে এই লঙৰ যি সুগন্ধি ই মা লক্ষ্মীৰ খুব প্ৰিয় হয়, গতিকে মেচৰ বাঁহত আপোনালোকে ৰাখিব লাগিব দুটা লং আৰু শুক্ৰবাৰে আপোনালোকে এই দুটা লং মেচৰ বাঁহত ৰাখিব লাগিব। আৰু আপোনালোকে যিটো মেচে পূজা ঘৰত চাকি বন্তি বা ধূপ দীপ জ্বলাবলৈ প্ৰয়োগ কৰি থাকে, সেই মেচটো সেই দুটা লং আপোনালোকে ৰাখিব লাগিব। আৰু যদি আপুনি বিচাৰে যে এই লঙৰ সুগন্ধি গোটেই ঘৰত বিৰাজমান হৈ থাকক, তেতিয়া এই ক্ষেত্ৰত আপুনি আৰু এটা কাম কৰিব পাৰে। এইটো হ'ল এটা লঙৰ প্ৰয়োগ, আৰু এই প্ৰয়োগটি যদি পাৰে আপুনি প্ৰত্যেক দিনে কৰিব পাৰে বা প্ৰত্যেক শুক্ৰবাৰে আপুনি কৰিব পাৰে, কিন্তু আৰম্ভণিৰ বাবে বিশেষকৈ শুক্ৰবাৰ দিনটিত অত্যন্ত মংগল বুলি কোৱা হয়। ইয়াৰ বাবে ঘৰত আপুনি কৰ্পূৰ জ্বলাব লাগিব, অৰ্থাৎ কৰ্পূৰ ধোঁৱা গোটেই ঘৰত ফুৰাব লাগিব। ইয়াৰ কাৰণে আপুনি দুটামান কৰ্পূৰ, অলপ ঘিউ আৰু কেইটামান লঙৰ টুকুৰা ৰাখিব। এই ঘিউ, কৰ্পূৰ আৰু লং এই তিনিটা বস্তুৰ সুগন্ধ মা লক্ষ্মীৰ খুবেই প্ৰিয় হয়, গতিকে এই তিনিটা বস্তু একেলগে ৰাখি জ্বলাই তাৰ ধোঁৱা গোটেই ঘৰতেই ফুৰালে মা লক্ষ্মী খুব প্ৰসন্ন হয় আৰু তেওঁৰ আশীৰ্বাদ দুগুণ প্ৰাপ্ত হয়। এই প্ৰয়োগটিৰ মাধ্যমত ঘৰত থকা সমস্ত প্ৰকাৰৰ নিগেটিভ এনাৰ্জি ঘৰৰ পৰা দূৰ হয় আৰু ঘৰলৈ যথেষ্ট পৰিমাণে শুভ শক্তি বা পজিটিভ এনাৰ্জি আগমন হয়। আৰু য'তেই যথেষ্ট মাত্ৰা পজিটিভ এনাৰ্জি থাকে তাতেই মা লক্ষ্মী নিবাস মনা হয়। এই বিশেষ প্ৰয়োগটিৰ মাধ্যমত সেই ঠাইত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হয়। ঘৰত কাজিয়া পেচাল, গৃহ ক্লেশ আদি থাকিব নোৱাৰে। ধাৰ ঋণ আদিৰ পৰাও মুক্ত হৈ উঠাত সহায় কৰে। এই প্ৰয়োগটিয়ে ঘৰৰ পৰা সকলো সমস্যাই দূৰ কৰি লৈ যায়। ঘৰত আয়ৰ উন্নতি বৃদ্ধি হ'বলৈ ধৰে আৰু আপুনি পূজা ঘৰত যিটো মেচৰ বাঁহত লং ৰাখিব, সেই মেচৰ বাঁহৰ পৰা মেচৰ কাঠি উলিয়াই যেতিয়া আপুনি ধূপ বা বন্তি জ্বলাব, সেই মেচৰ বাঁহত থকা লঙৰ সুগন্ধিয়ে খুব ভাল প্ৰভাৱ পেলাব, পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰিব। কাৰণ ঘৰৰ সকলোতকৈ অধিক পবিত্ৰ স্থান বুলি ক'লে আপুনি ঘৰৰ পূজা ঘৰকে ক'ব পাৰিব, আৰু সেই ঠাইত
সকলোতকৈ অধিক পবিত্ৰ ও পজিটিভ শক্তি থাকে। গতিকে সেই ঠাইত এনে বস্তু ৰাখক যিয়ে বাতাবৰণ আৰু পবিত্ৰ কৰি ৰাখিব পাৰে, পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰি আনিব পাৰে, যাৰ ফলত আপুনি ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব। গতিকে ঘৰৰ পূজাগৃহত ধূপ বা চাকি বন্তি জ্বলাবলৈ প্ৰয়োগ কৰা মেচটোত অৱশ্যেই 2টা লং ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি ঈশ্বৰৰ আশীৰ্বাদ নিশ্চয় পাব। পজিটিভ এনাৰ্জি আপোনাৰ গৃহলৈ আগমন হ'ব। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব জয় লক্ষ্মী মাতা।